নমস্কাৰ দ্য ৰাইজিং ষ্টাৰ অনুষ্ঠানলৈ মই হিমাংশু শৰ্মাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আমাৰ মাজলৈ আমন্ত্ৰণ জনাই আনিছোঁ এগৰাকী সংগীত পৰিচালক লগতে সংগীত ব্যৱস্থাপক মোৰ বন্ধু সতীৰ্থ অনিৰ্বাণ নাথ। নমস্কাৰ। তো আজি কিছু মনৰ কথা পাতিম অনিৰ্বাণৰ লগত, তেওঁৰ এই সংগীতৰ যাত্ৰাৰ বিষয়ে কিছু কথা আমি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। তেনেহ'লে আহক আমি আগবাঢ়ো অনুষ্ঠানটোলৈ। অনিৰ্বাণ, তো পোনপ্ৰথমে আমি তোমাক সংগীতৰ জগতখনৰ কেনেকৈ পৰিচয় হ'লা, তুমি এই জগতখনলৈ তুমি কেনেকৈ আহিলা, তো সেই বিষয়ে অকণমান কোৱাচোন। সংগীতৰ জগতখনত মই মানে প্ৰথমতে আচলতে মোৰ কিছুমান মানুহ এতিয়া আচৰিত মানে যে ই মিউজিক কৰে নেকি, কাৰণ কিয় এই সংগীতৰ জগতখনত মই প্ৰথমতে নাছিলোঁ। কাৰণ প্ৰথমতে সকলোৰে মাক দেউতাকে বিচাৰে যে নিজৰ ল'ৰা ছোৱালীটোৱে অলপমান কিবা শিকক, সাংস্কৃতিক ক্ষেত্ৰত অলপ যাওক। পিছত মানে কি হ'ল, এনেকৈ মই গৈছিলোঁ অ'ত ত'ত ওচৰে পাঁজৰে। তেতিয়া হেৰি আছিলে মইনা বিকাশ কেন্দ্ৰ, মইনা বিকাশ কেন্দ্ৰৰ তাতে কিবা কিবি গান চান গাইছিলোঁ, কিন্তু গোৱাতকৈ মোৰ বজোৱাত বেছি ইণ্টাৰেষ্ট আছিল। মই যেতিয়া গান গাবলৈ গৈছিলোঁ, আমাৰ ওচৰৰ কেশৱ শৰ্মা তেখেতৰ নেতৃত্বত, আমাৰ তেখেতৰ উপৰি বহুত কেইজন মানুহ আছে বাৰু, কিন্তু তেখেতৰ নাম মই প্ৰধানকৈ লৈছোঁ আৰু তেখেতৰ নেতৃত্বত মানে ইয়াতে তেনেকুৱা এটা হেৰিৰ সাংগীতিক পৰিৱেশ এটা আছিল আমাৰ ওচৰতে। প্লাছ আমি এনেকুৱা কিবা কিবি হেৰি ওচৰৰ অনুষ্ঠানত গৈছিলোঁ। আৰু তাৰপিছত মোৰ এই ক্ষেত্ৰত ইমান এনেকৈ নাছিলোঁ, কেতিয়াবা এটা দুটা সৰু সুৰা গান গাওঁ, কিন্তু গোৱাত মোৰ ইমান ইণ্টাৰেষ্ট নাছিল। তাৰপিছত মই ইয়াতে স্কুলীয়া শিক্ষা মই শেষ কৰি পেলাই গুৱাহাটীলৈ গ'লোঁ। মই কলেজ পঢ়িবলৈ, কলেজ লাইন তাতে আৰম্ভ হ'ল গুৱাহাটী কলেজত। তাৰপিছত তাতে মোৰ যোৱাৰ মেইন উদ্দেশ্য আছিল এইটোৱে, মোৰ অলপমান সংগীতত বা মোৰ অভিনয় ক্ষেত্ৰখনত অলপ মন আছিল। সেইবিলাকত মানে অলপমান আগবঢ়াৰ ইচ্ছা আছিল, যিহেতু মই তেনেকৈ সেইবিলাকৰ মই গুচি গ'লোঁ তালৈ। তাৰপিছত গৈ প্ৰথমতে মোৰ কলেজত যেতিয়া এডমিশ্যন ল'লোঁ সেইবিলাক একো কৰা নহ'ল। ছেমিষ্টাৰ চিষ্টেমটোত একেবাৰে উপায় নাই, সময় একেবাৰে কম। তাৰপিছত পঢ়া শুনাত মন দি থাকোঁতে সেইফালে সংগীতত ইমান একো কৰিব নহ'ল। তেনেকৈ আৰু এদিন কলেজ শেষ হোৱাৰ পিছত ভূপেন্দ্ৰজী ছাৰৰ তাত মই এডমিশ্যন ল'লোঁ। মোৰ খুৰা এজনে ক'লে তাতে এডমিশ্যন লোৱাৰ কথা। তাৰপিছত মই ভূপেন্দ্ৰজী ছাৰৰ তাত এডমিশ্যন ল'লোঁগৈ। লৈ পেলাই মই সেই মিউজিক এৰেঞ্জমেণ্টৰ ক্লাছটো আৰম্ভ কৰিলোঁ। কৰি পেলাই সেইফালে এনেই কোৰ্চটো আছিলে 1.5 বছৰীয়া। তাৰপিছত সেই কোৰ্চটো আমাৰ 2-2.5 বছৰমানৰ কোৰ্চ হ'লগৈ। কাৰণ ছাৰ এনেকুৱা মানে ইমান সহায় কৰিছে আমাক, ইমানখিনি আমাৰ ভাললৈ চিন্তা কৰে যে ছাৰ এই কোৰ্চটো মানে এটা আচলতে 1.5 বছৰত শেষ কৰা কোৰ্চ নহয়। এই কোৰ্চটোত আমাৰ সেইটোৱে এই কোৰ্চটোত আমাৰ প্ৰায় 2.5 বছৰমান লাগি গ'ল শিকোঁতে। মানে নেক্সট লেভেললৈ তেতিয়াহে যায় যেতিয়া আমি এইটো খৰচী মাৰি শিকিলোঁ, তেতিয়াহে মানে ছাৰে নেক্সট হেৰিটো শিকায়, তেনেকুৱা ধৰণৰ আছিল। তেনেকৈ ছাৰৰ তাত শিকিলোঁ। শিকি পেলাই ক্লাছ শেষ হোৱাৰ আমাৰ বেছি দিন হোৱা নাই বাৰু, প্ৰায় 6 মাহৰ বেছি হ'ল বাৰু, 1 বছৰমান হ'ল। তাৰপিছত মই এনেকৈ নিজাকৈ এটা দুটা কাম, আচলতে মই হেৰি ছাৰে ক্লাছ কৰি থাকোঁতে তেতিয়াৰ পৰাই আৰম্ভ কৰিছিলোঁ এটা দুটা গানৰ কাম কৰা, এখন দুখন শ্বৰ্ট ফিল্মৰ মিউজিক কাম কৰা। পিছত এতিয়া মই সেইটো ক্ষেত্ৰত ভালকৈ নামিছোঁ। তুমি গমে পোৱা তোমাৰ ফিল্মখনৰ কাম আহি আছে, তাতে মই জনাবলৈ পাৰিম কি যে আমাৰ যিখন চলচ্চিত্ৰ আহি আছে প্ৰত্যুত্তৰ, তাৰ মিউজিকৰ কাম, ডাবিঙৰ কাম, যিখিনি অডিঅ'ৰ কাম আছে, সৰহভাগ কাম গোটেইখিনি কামে মোটামুটি অনিৰ্বাণে কৰিছে। আৰু তাৰ যিটো টাইটল ট্ৰেক, সেইটো কামো অলৰেডি আমাৰ মুক্তি পাইছে। টাইটল ট্ৰেকটো আমাৰ চেনেলতে আছে, চাব পাৰিব। আৰু যিসকলে চোৱা নাই, এতিয়া তেওঁলোক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনৰ লিংকটো দিয়া যাব, তাতে আপোনালোকে চাব। আৰু এই সংগীতৰ জগতখনত আৰু কেইটামান কথা তোমাক সুধি গৈছোঁ, মানে যেতিয়া তুমি প্ৰথম আগবাঢ়ি গ'লা তেতিয়া তোমাক কোনে অনুপ্ৰেৰণা যোগাইছিলে তোমাৰ পৰিয়ালৰ ফালৰ পৰা? আচলতে অনুপ্ৰেৰণা যোগোৱা মানুহ আছে খুব কম বেছি পৰিমাণে, মানে একদম এই ক্ষেত্ৰত যে বহুত হেৰি কৰিছিল তেনেকুৱা মানুহ নাই। কাৰণ মোক ঘৰৰ পৰা বিচাৰিছিল যে কিবা চাকৰি বাকৰি কিবা এটা কৰোঁ বা তেনেকুৱা ধৰণৰ কিবা এটা কৰি পেলাই চলোঁ। কাৰণ আজিকালি চৰকাৰী চাকৰি এটা মানে লাইফৰ ছিকিউৰিটি, সেইটো বুলি ভবা যায়। আচলতে সেইটো মোৰ ধাৰণা নহয়, কিন্তু মানে সেইবিলাক কিছুমান অলপ বাধা প্ৰদান কৰিছিল যে আগতে পঢ়া শুনাখিনি কৰি লওঁ, তাৰপিছত চাকৰি এটা লৈ লওঁ, তাৰপিছত এইবিলাক কৰি থাকিবলৈ সময় পাম। আৰু এইবিলাক যদি পঢ়া শুনা কৰি চাকৰি এটা লোৱাৰ পিছত এইবিলাক হ'লে সময় কেতিয়া পাম? পুৱা গধূলি বেলেগৰ আণ্ডাৰত কাম কৰি যাব। এনেকুৱাও হ'ব পাৰে যে আগতেতো আমাৰ
ফিল্ম লাইন বা মিউজিক ইণ্ডাষ্ট্ৰী যেনেকুৱা বৰ্তমান ডেভেলপ হৈছে সেইখিনি হয়তো আগৰ টাইমত ডেভেলপ হোৱা নাছিলে যাৰ কাৰণে হয়তো আমাৰ পেৰেণ্টছখিনিয়ে বুজাত অলপ সেইটো হয় এতিয়া যিটো বিস্তৃতভাৱে প্ৰসাৰ হৈছে গোটেইবিলাক ডিজিটেলাইজ হোৱাৰ পিছত আচ্ছা বৰ্তমান প্ৰত্যুত্তৰৰ লগতে আৰু কেনেকুৱা ধৰণৰ কামত তুমি জড়িত হৈ আছা প্ৰত্যুত্তৰ উপৰি মই কিবা কিবি গানৰ কাম কৰি আছোঁ মাজে এটা দুটা গানৰ কাম এতিয়া মই মানে কি হ'ল এই যেতিয়া লকডাউন দিছিলে লকডাউনৰ পিছত মই ঘৰলৈ আহি গ'লোঁ ছেটআপটো লৈ আহিলোঁ অহাৰ পিছত মানে কি হ'ল প্ৰত্যেকজন মানুহৰে যিবিলাক আমাৰ গাঁৱৰ ওচৰ পাঁজৰৰ যিবিলাক মানুহ আছে যিবিলাকে ধুনীয়া গান গায় তেখেতসকলৰ মানে গুৱাহাটী গৈ পেলাই এটা গান ৰেকৰ্ডিং কৰাবৰ কাৰণে পইচা নাই অসুবিধা হয় বা তেখেতসকলৰ সেইখিনি কাম কৰিবৰ কাৰণে বিভিন্ন অসুবিধা তেনেকুৱা ক্ষেত্ৰত মই তেখেতসকলক মই অলপমান সহায় আগবঢ়াইছোঁ মানে সহায় বুলি ক'ব গ'লে মানে কি আৰু যিমানখিনিলে পাৰোঁ খুবেই ধুনীয়া কথা গাঁৱৰে যিমানখিনি প্ৰতিভাৱান ব্যক্তি আছে যিসকলৰ সংগীতৰ প্ৰতি আগ্ৰহী তেওঁলোকক অনিৰ্বাণে বিশেষভাৱে সহায় কৰি সংগীতৰ জগতখনত সোমাই যাবলৈ বা আগবাঢ়ি যাবলৈ সহায় কৰিছে খুব ভাল কথা আমাৰ সকলোৰে আচ্ছা ভৱিষ্যত পৰিকল্পনা কেনেকুৱা তোমাৰ সংগীতৰ ক্ষেত্ৰত ভৱিষ্যত পৰিকল্পনাটো হৈছে কি মই দেখা পাই আছোঁ বৰ্তমান এই আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটো বা লগতে আমাৰ অসমীয়া মিউজিক ইণ্ডাষ্ট্ৰিটো লাহে লাহে গ্ৰ' আপ হৈ আহিছে মানে মাজতে পৰি গৈছিল সেইটো প্ৰথমতে যেনেকুৱা এটা হেৰি আছিল এতিয়া ডিজিটেলাইজ হোৱাৰ পিছত মাজতে মানে ঘপকৈ পৰি গৈছিল কাৰণ কিয় মাৰ্কেটিং নোহোৱা আছিল এতিয়া চব মানে মুম্বাইমুখী হৈছিল বা কিছুমান মানে তেনেকুৱা হেৰি নোহোৱাই হৈ গৈছে কিছুমান ছিংগাৰ আজিকালি পাবই নাই আগতে গাইছিল তেখেতসকলে গান গতিকে এতিয়া যিটো এটা হেৰি আহিছে পৰিৱৰ্তন এটা আহিছে সেই পৰিৱৰ্তনটো আৰু অলপ ভালকৈ হোৱাটো বিচাৰোঁ যাতে অসমতে থাকি আৰু ইয়াতে এটা কিবা এটা মানে আমি অপৰচুনিটি এটা ক্ৰিয়েট কৰিব পাৰোঁ যাতে যিটোৰ পৰা নেক্সট জেনেৰেশ্যনে কিবা এটা পাক আৰু লাগিলে ইয়াতে বিচাৰি আহক কোনোবাই যে অসমত এটা ভাল এটা মিউজিক ইণ্ডাষ্ট্ৰি আছে মুম্বাইৰ পৰা যাতে ইয়াতে বিচাৰি আহক সেইটোৱে তেনেকুৱা এটা হেৰি কৰাৰ মোৰ এটা মন এটা আছে ঠিক আছে তোমাৰ আশা গোটেইবোৰ পূৰণ হওক আমি তাৰে কামনা কৰিছোঁ আচ্ছা এইখিনিতে এটা আমি ব্যক্তিগত অলপমান কথা সুধিব বিচাৰিছোঁ তোমাৰ পাৰ্চনেল টেষ্টৰ বিষয়ে জানিব বিচাৰিছোঁ মানে তোমাৰ হবি কেনেকুৱা কি সংগীতৰ লগতে সংগীতটো তোমাৰ হবিও হয় পেচন নহয় বৰ্তমান তোমাৰ প্ৰফেশ্যনো হৈ গৈছে কিন্তু তাৰ লগতে তোমাৰ আৰু এটা হবি কেনেকুৱা কি কৰি ভাল মোৰ হবি তুমি গম পাইছিলা তোমাৰ লগত এই সৰুতে আৰ্টৰ লৈ গৈছিলোঁ আৰ্ট কৰাতে এটা মোৰ হবি কিন্তু সেইটো আজিকালি ইমান নোহোৱা হ'ল মানে ইমান বেছি আৰ্ট কৰিব সময় বিশেষ নাপাওঁ কিন্তু মোৰ এটা চবতকৈ ডাঙৰ হবি হৈছে ঘূৰি ফুৰা য'তে মতে য'তে ত'তে বিশেষকৈ আমি সৰুতে তুমি মন কৰিছা নে নাজানো কেতিয়াবা পথাৰৰ ফালে গ'লে এই আমাৰ উত্তৰৰ ফালে হিমালয় পৰ্বতখন দেখা পাওঁ তেতিয়াই মোৰ মন আছিল যে এই পৰ্বতখনৰ কেতিয়াবা ওচৰলৈ যদি যাব পাৰিলোঁ হয় এনেকুৱা এটা মন আছিলে আৰু সম্ভৱ হ'ল সেইটো এই মিশ্ৰ কুমাৰ শৰ্মা এই মোৰ লগৰ সি তাৰ লগত মানে মই এনেকৈ বহুত গৈছিলোঁ সেইটো ছাইডত কেতিয়াবা যাম আৰু মানে ৰাস্তা বিচাৰি নাপাওঁ আধাৰ পৰা ৰাস্তা বিচাৰি নাপায় মানে হেৰি হ'ল কিন্তু এদিন সিয়ে মই বিচাৰি উলিয়ালোগৈ ভূটান তেনেকুৱা টাইপৰ আৰু কিছুমান তেনেকুৱা ধৰণৰ হেভি তেনেকুৱা ধৰণৰ হবি কিছুমান মানে আৰু পাহাৰ পৰ্বত বা প্ৰকৃতিৰ মাজতো হয়তো তুমি তোমাৰ সংগীতক বিচাৰি পোৱা বহুত কাৰণ যেতিয়া ভূটানৰ ভিতৰত সোমাই যাওঁতে যেতিয়া এনেকৈ কাষেৰে এটা ময়ূৰ এটা উৰা মাৰিব যেতিয়া আগে এটা ধনেশ পক্ষী এটা পাৰ হৈ যাব কেতিয়াবা হৰিণ চৰিণো দেখা পায় তাতে ইমান ধুনীয়া এটা ঠাই এইবিলাকৰ মাজত থাকি সঁচাকৈ বহুত বেছি ভাল লাগে মানে ঠিক আছে বাৰু আমি আগন্তুক দিনত অনিৰ্বাণৰ আৰু কিছুমান গীত আমাৰ চেনেলটোৰ জৰিয়তে আপোনালোকৰ মাজলৈ আগবঢ়াই যাম আৰু আশা ৰাখিছোঁ আপোনালোকে অনিৰ্বাণক যথেষ্ট ছাপোৰ্ট কৰিব সহায় কৰিব আৰু আমাৰ ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত অনিৰ্বাণৰ কণ্টেক্ট ডিটেইলছ দিয়া যাব যদি আপোনালোকৰ কাৰোবাৰ গীতৰ মিউজিক কৰিবলৈ মানে আগ্ৰহী হয় বা অনিৰ্বাণৰ লগত কাম কৰিব কোনোবা বিচাৰে তেতিয়াহ'লে সেই নম্বৰত যোগাযোগ কৰিব পাৰিব লগতে আমাৰ প্ৰত্যুত্তৰৰ টিজাৰটো আৰু যিটো টাইটেল ছং অলৰেডি ৰিলিজ হৈছে সেইটো যদি যিসকলে চোৱা নাই সেইসকলৰ বাবে ডেছক্ৰিপশ্যনত আমি লিংকটো দি দিম আপোনালোকে চাব আৰু আমাৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে এতিয়াই ছাবস্ক্ৰাইব কৰি লওক কাৰণ আৰু নতুন কিছুমান কণ্টেণ্ট আমি আপোনালোকৰ মাজলৈ আগবঢ়াই যাম তেনেহ'লে আজিলৈকে বিদায় মাগিছোঁ ধন্যবাদ